নমস্কাৰ আপোনালোক সকলকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। এছইটি ডিলেটৰ ৰাউণ্ড 2ৰ যি কাট অফ লিষ্ট আছে সেই প্ৰকাশ পাইছে। আপোনালোকে কাট অফখন চাব পাৰে। ডিষ্ট্ৰিক্ট ৱাইজ কেটেগৰী ৱাইজ আপোনালোকক দি দিয়া হৈছে। আপোনালোকে ইয়াত গম পাব যে আপোনালোকৰ ৰাউণ্ড 2লৈকে কিমানখিনি আপোনালোকক দিয়া হৈছে, চিট দিয়া হ'ল বা ৰাউণ্ড 2লৈকে কিমান কাট অফ গ'ল। ইয়াত আপোনালোকে চাব পাৰে কিমানলৈকে। হয়তো বহুতৰে চিট অলৰেডি ফিল আপেই হৈ গ'ল। হয়তো ৰাউণ্ড 3ৰ কাৰণে আপোনালোকৰ ক'তো চিট হয়তো ক'ত কম বেছি আছে চিট খালি, কিন্তু প্ৰায়বিলাক ইনষ্টিটিউশ্যনতে আপোনালোকৰ চিট অলৰেডি ফিল আপেই হ'ল। ফিল আপ হোৱা ইনষ্টিটিউশ্যনবিলাকত আপোনালোকে এতিয়া এডমিশ্যন ল'ব নোৱাৰিব। তাতো স্পট এডমিশ্যনো নহয়, যিহেতু আপোনালোকৰ ৰাউণ্ড 3 ৰিজাল্ট এতিয়াও বাকী আছে। যিকেইটা চিট খালি থাকিব সেইকেইটা হয়তো আপোনালোকৰ ৰাউণ্ড 3তে হৈ যাব। গতিকে আপোনালোকে প্ৰত্যেক ডিষ্ট্ৰিক্ট ৱাইজ আপোনালোকে চাব পাৰে। প্ৰতিটো ডিষ্ট্ৰিক্টৰ মই দি দিছোঁ। প্ৰতিটো ডিষ্ট্ৰিক্টৰ আপোনালোকে ভিডিঅ'টো পজ কৰি কাট অফখন চাব পাৰে। যিবিলাক আপোনালোকে হাই ফেন দেখিছে বা মাজত যিবোৰ গেপ দেখিছে সেইবিলাক আপোনালোকৰ অলৰেডি ফিল আপ বা তাত কোনো ধৰণৰ চিট খালী নাই। গতিকে আপোনালোকে সেইবিলাকত এডমিশ্যন ল'ব নোৱাৰে। আৰু সেইটো কেটেগৰী ধৰি লওক SC, ডিব্ৰুগড়ত SC আৰু নাই আপোনালোকৰ ছায়েন্সৰ ফালৰ পৰা। তেনেকৈ আপোনালোকৰ আৰ্টছৰ ক্ষেত্ৰত ST হিলছ নাই, তেনেকৈ ছায়েন্সৰ ক্ষেত্ৰতো গোৱালপাৰাত ST হিলছৰ চিট নাই। গতিকে তাত আৰু এডমিশ্যন নহয় সেইটো কেটেগৰী। বাকী কেটেগৰীবিলাকৰ যিবিলাক আছিলে গতিকে তাত আপোনালোকে এডমিশ্যন ল'ব পাৰিব। ৰাউণ্ড 3ৰ পিছত যেতিয়া আপোনালোকৰ এডমিশ্যন হৈ যাব, তাৰপিছত আপোনালোকৰ এখন ভেকেঞ্চি লিষ্ট পাব্লিছ হ'ব। ৰাউণ্ড 3ৰ পিছত ভেকেঞ্চি লিষ্টখনতে আপোনালোকে গম পাব যে ৰাউণ্ড 3ত আপোনালোকে কিমান চিট খালী থাকি গ'ল। তাৰপিছত আপোনালোকৰ যদি ৰাউণ্ড 3ত যদি আপোনালোকৰ চিট খালী থাকি যায়, তেতিয়া আপোনালোকে স্পট এডমিশ্যন ল'ব পাৰিব। আপোনালোকৰ ৰাউণ্ড 3 পাছত যদি আৰু চিট খালী থাকি যায় তেতিয়ালৈকে আপোনালোকে স্পট এডমিশ্যন ল'ব যাব পাৰিব কলেজবিলাকত। আপোনাৰ যদি কেটেগৰী চিট খালী থাকে, এতিয়া আপোনালোকক জনালোঁ যে যি আপোনালোকৰ ৰাউণ্ড 2ৰ কাৰণে অনলাইন কাউন্সেলিং আছে, সেই অনলাইন কাউন্সেলিং অহা 16 আগষ্টৰ দিনা হ'ব। 16 আগষ্টৰ দিনা আপোনালোকে অনলাইন কাউন্সেলিং কৰিব লাগিব। যিসকলে অনলাইন কাউন্সেলিং কৰা নাছিলে প্ৰথম ৰাউণ্ডত তেওঁলোকেও কৰিব পাৰিব। আৰু যিসকলে সাল সলনি কৰিম বুলি ভাবিছে, অৰ্থাৎ আপোনালোকে যিবোৰ প্ৰিফাৰেঞ্চ দিছিলে সেইবোৰ যদি আপোনালোকে চেঞ্জিং কৰিম বুলি ভাবিছে তেতিয়াহ'লে চেঞ্জিং কৰিব পাৰিব। যদি চেঞ্জিং কৰিব নিবিচাৰে তেতিয়াহ'লে তেনেকৈ ৰাখিব পাৰিব। কিন্তু চেঞ্জিং কৰাটো এক প্ৰকাৰে ভাল, কিয়নো আপোনালোকে ধৰি লওক যিখন ইনষ্টিটিউশ্যন প্ৰথম দিছিলে হয়তো সেইখনৰ চিট ফিল আপ হৈ গ'ল আপোনাৰ কেটেগৰীটো। গতিকে সেইখনৰ অৰ্থাৎ সেইখনক প্ৰিফাৰেঞ্চ 1 হিচাপে ৰাখিও লাভ নাই, কাৰণ যদি তাত চিট খালী নাই। যিখনত আপোনালোকৰ চিট আছে অৰ্থাৎ আপোনাৰ কেটেগৰীটো যিখন ইনষ্টিটিউশ্যনত আছে সেইখনক আপুনি ৰাউণ্ড মানে অনলাইন কাউন্সেলিঙত আপুনি প্ৰিফাৰেঞ্চ 1 হিচাপে দিব। এইটো কথা মনত ৰাখিব, যিখন ইনষ্টিটিউশ্যনত আপোনাৰ কেটেগৰীটোৰ চিট খালী আছে সেইখনক আপুনি প্ৰিফাৰেঞ্চ 1 হিচাপে দিব। যিমান চিট বেছি খালী আছে সেইখনক প্ৰিফাৰেঞ্চ 1 হিচাপে দিব। তাৰপিছত একাধিক্ৰমে তললৈ আপোনালোকে তেনেকৈ দি গৈ থাকিব। আগৰ নিচিনাকৈ নকৰিব। এতিয়া আপোনালোকে তেনেকৈ কৰিব লাগিব অনলাইন কাউন্সেলিং। গতিকে আপোনালোকে তেনেকৈ অনলাইন কাউন্সেলিং কৰিব লাগিব 16 আগষ্টৰ দিনা।